হেল্ল' গাইজ, কি কৰিম একদম উপায় নাইকিয়া হৈছে আৰু দেই। সঁচাকৈ আপোনালোকৰ এনেকুৱা হৈছে নহয় জনাবচোন। মোক কিন্তু একদম কিবা লাগি গৈছে আৰু এনেকুৱানো বাৰু হ'ব লাগেনে হয় এনেকুৱা হ'ব লাগে। কি কৰিম কি নকৰিম লাগিছে ক'লৈকো ওলাই যাব নোৱাৰি, কিবা কৰিব নোৱাৰি। সঁচাকৈ দেই, আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন। মানে কেলৈ কৈছোঁ মোৰ বেয়া লাগিছে বুলি, মানে এনেকুৱা লাগিছে বুলি। কাৰণটো হৈছে কি, এইফালে দেখিছে এয়া বৰষুণ পৰি আছে। এয়া এই বৰষুণ বাৰু এনেকৈ দি থাকিলে মানুহ ক'ৰবালৈ যাব পাৰেনে ওলাই কওকচোন। চিপ চিপ চিপকৈ পৰি আছে। এনেকুৱা বৰষুণত যদি তিতে আপুনি নহয়, আপোনাৰ গোটেই শৰীৰটো ভিতৰতে সোমাই যাব আৰু জ্বৰ উঠিব, চৰ্দি লাগিব, মানে এনেকুৱা হ'ব আৰু দেই। আপোনালোকে এনেকুৱা বৰষুণত নোলাব দেই, কেতিয়াও নোলাব হ'লে কৈ দিছোঁ। মই এয়া টিঙৰ তলতে আছোঁ আৰু আপোনালোকক দেখাইছোঁ এয়া বৰষুণ দিছে বোলো। আৰু এইফালে গোটেই পানী হৈ গৈছে আৰু যেনি তেনি, গম পায়নে বাৰু। আপোনালোকৰ ফালে হৈছে নাই জনাবচোন। কাকাৰ ফালে এনেকুৱা বৰষুণ কৰিছে বতৰ। এই দুদিন মানে ধুনীয়াকৈ ৰ'দ দিলে আৰু আজি দেখিছেনে বতৰ, মানে ৰাতিপুৱা বাৰু অকণমান ভালেই আছিলে, এনেই চিপ 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 চিপকৈ অকণ পেলাই আছিলে। আৰু দুপৰীয়া মানে 2টামান বজাৰ পৰা হপায় বতৰ এনেকুৱাই বেয়া কৰিলে নহয়। একদম বৰষুণ আৰু দপ দপকৈ আহিবলৈ ধৰিলে। এয়া বৰষুণ দেখাইছোঁ বাৰু আপোনালোকক, বেক কেমেৰা কৰি। এয়া দেখিছে এইবোৰ পানী, গোটেই পানীয়ে পানীয়ে বৰষুণ এয়া পৰিয়ে আছে, টুপু 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 টুপু। এয়া এনেকুৱা বৰষুণ দিলে বাৰু কি কাম কৰিব আপোনালোকে, হয় নহয় কওকচোন। এয়া গা ধোৱা কাপোৰ কানিবিলাক শুকাবলৈকে দিগদাৰ আৰু এনেকুৱা ধৰণে বৰষুণ দি থাকিলে। সঁচা দেই, এয়া আৰু কি কৰিব বতৰ। খেতিৰ দিনত যেতিয়া মাটি ৰুব হ'ব তেতিয়া এনেদৰে বৰষুণে নিদিব, খৰাং হৈ যাব। এতিয়া যে খেতি হোৱা নাই, মানুহৰ কৰিব হোৱা নাই, সেই গতিকে আৰু বৰষুণ মানে এনেকুৱা দিছে। আকাশখন দেখিছে, এয়া ধুঁৱলি কুঁৱলি হৈ আছে। বৰষুণ মানে নিশালেও আৰু দপ দপাই দিব যেন লাগিছে আৰু দেই। নিশা আৰু সোনকালে খাই বৈ শুই থকাহে কথা। গুৱাহাটী বোলে মহানগৰীত গোটেই পানীয়ে হৈ গৈছে, মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হৈ গৈছে। এনেকুৱাই বৰষুণৰ পানী দিছে, বৰষুণ পৰিছে আৰু এনেকুৱাই